আজি হৈছে 11 জানুৱাৰী। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু যোৱাকালি যিটো ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিছিলোঁ, আপোনালোকলৈ এৰি দিছিলোঁ, বহুত বেছি মৰম দিছে আপোনালোকে, তাৰ বাবে বহুত বেছি ধন্যবাদ। কিয়নো মই ভিডিঅ'বিলাকত মই আগৰ ভিডিঅ'তে কৈছোঁ যে আপোনালোকৰ বাবে এই যে বাতৰিবিলাক আপোনালোকৰ বাবে আনো, তাত কোনো ধৰণৰ ধৰি লওক বহুত সময় বা এই এটা ভিডিঅ' প্ৰস্তুত কৰাৰ পিছত আপোনালোকৰ একেটা ভিডিঅ'কে বহুতখিনি পইণ্টত কৈয়ে নাথাকোঁ আৰু কিবা ঝুম জাম এনেকুৱা মিউজিকো তেনেকুৱা ধৰণৰ দি নাথাকোঁ। মাত্ৰ সেই পইণ্টটো কৈ গ'লোঁ, আকৌ এবাৰ ক'লোঁ, ৰিপিট অকণমান বুজাই দিলোঁ, বছ সিমানখিনিয়ে। তো তাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকে বহুত বেছি মৰম দিছে। আজিৰ ভিডিঅ'টো বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ। বাৰু যি কি নহওক বহুত বেছি দীঘলীয়া নকৰোঁ। প্ৰথমটো খবৰলৈ আহিছোঁ। এইখিনি ক্ষেত্ৰত আপোনালোকে যোৱাকালি গমে পাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ADRE 3 আৰু অতি সোনকালে নিযুক্তি দিয়া হ'ব। তো এতিয়া ADRE প্ৰথম হ'ল, দ্বিতীয় সংস্কৰণ হৈ গ'ল আৰু তৃতীয়ৰ ক্ষেত্ৰত আগন্তুক সময়ত ক'ত কিমান কোনটো বিভাগত কেনেদৰে খালী আছে আৰু সেই ভিত্তিতে নিযুক্তি তেনেদৰে সেইখিনি আৰম্ভ হ'ব। কোন বিভাগত কেনেদৰে আছে বিজ্ঞাপন দিব যে য'ত যি যেনেদৰে যোনসমূহ বিভাগত খালী আছে সেই অনুসৰি আকৌ আগন্তুক সময়ত ADRE 3টো অতি সোনকালে ওলাব আৰু তেনেদৰে কিমান ওলাব সেই ওপৰত ভিত্তি কৰিয়ে আগন্তুক সময়ত অতি সোনকালে দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰীক পুনৰ চেলেঞ্জ অখিল গগৈ। তো অখিল গগৈ ডাঙৰীয়াটো এইবিলাক কথা কৈ আছে। আপোনালোকেতো গমেই পাইছে যে উজনি অসমত মই ৰজা হয় আৰু কোন ৰজা হিমন্ত বিশ্ব শৰ্মা আহিলেও জিকিব নোৱাৰে আৰু শিৱসাগৰ সমষ্টিত খেলি দেখুৱাওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি চেলেঞ্জ দিছে আৰু খেলি দেখালে কি হ'ব কি নহ'ব সেইখিনি ক্ষেত্ৰত জনাইছে। একেবাৰে উজনিত সেইখিনি খেলি চাবলৈ, অৰ্থাৎ শিৱসাগৰ সমষ্টিৰ বিধায়ক বৰ্তমান অখিল গগৈ ডাঙৰীয়াই সেইখিনি চেলেঞ্জ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে বহুত বেছি কৈ লাভ নাই, খেল 26ত যিহেতু আহি আছে মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰক বুলি তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে অজন্তা নেওগ আৰু পীযুষ হাজৰিকাৰ বিৰুদ্ধে সৰব মীৰা বৰঠাকুৰ। তো অজন্তা নেওগৰ আৰু পীযুষ হাজৰিকাৰ বিৰুদ্ধে সৰব হৈছে মীৰা বৰঠাকুৰ। মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বাইদেৱে তেনেদৰে সেইখিনি জনাইছে যে এতিয়া বৰ্তমান সময়ত কি কেনেদৰে উন্নয়ন হৈছে বা কেনেকুৱা ধৰণে কি কামবিলাক কৰিছে সেইখিনি ক্ষেত্ৰত বুজি উঠা উচিত আৰু বহুত বেছি কৈ লাভ নাই। এইখিনি ক্ষেত্ৰত কেনেদৰে কোনবিলাক কাম কৰিম বুলি কৈছিলে এতিয়াও তেনেদৰে নহ'ল আৰু এইখিনি ক্ষেত্ৰত সৰব হৈছে মীৰা বৰঠাকুৰ বাইদেৱে। তো সেইখিনি জনাইছে যে অজন্তা নেওগ আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ বিৰুদ্ধে সৰব হৈছে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী। নেক্সটটো খবৰ হৈছে যোৰহাট জিলাত তপ্তৰ অসম আৰক্ষী জাতীয় পৰিষদ। তো যোৰহাট জিলাত তৎপৰ হৈছে অসম জাতীয় পৰিষদ। তো তেনেদৰে তেওঁলোকে যিহেতু নিৰ্বাচন আহি আছে আৰু এই ক্ষেত্ৰত তেওঁলোকে সেইখিনি যুঁজা চলাইছে, সম্পূৰ্ণ তেনেদৰে ৰণকৌশল তৈয়াৰ কৰিছে বুলি ক'ব পাৰি। আৰু যিহেতু এতিয়া নিৰ্বাচনলৈ বহুত এটা বেছি দিন নাই, মাজত মাত্ৰ এইকেইটা দিন আছে, বিহু বুলি যাব তেনেদৰে আকৌ এনেদৰে এইবিলাক সময়বিলাক গৈয়ে আছে। তো এতিয়া কথাটো হ'ল কি যোৰহাট জিলাত তৎপৰ হৈ পৰিছে অসম জাতীয় পৰিষদ। নেক্সটটো খবৰ হৈছে উচ্চতম ন্যায়ালয়ৰ সন্মুখত আজিও অব্যাহত প্ৰতিবাদ। তো আজিও তেনেদৰে বাৰ এছ'চিয়েশ্যনে বহুত তেনেদৰে লোকে তেনেদৰে সেইখিনি কি কৰিছে প্ৰতিবাদ কৰিছে, দাবী জনাই আছে যে এইখিনি উচ্চতম ন্যায়ালয়ৰ স্থানান্তৰক লৈ। তো উচ্চতম ন্যায়ালয়ৰ সন্মুখত আজিও অব্যাহত আছে সেইখিনি প্ৰতিবাদ। তো আমি যোৱাকালি এইখিনি ক্ষেত্ৰত জনাইছিলোঁ। নেক্সটটো খবৰ হৈছে কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ পুনৰ বিশ্বাস ঘূৰি আহিছে। তো কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ বিশ্বাস পুনৰ ঘূৰি আহিছে বুলি কৈছে। তো আগন্তুক সময়তহে গম পোৱা যাব। প্ৰত্যেকে নিজৰ নিজৰ সেইখিনি স্থিতি তেনেদৰে ৰাখিবই। আগন্তুক যিহেতু নিৰ্বাচন আহি আছে, তো শাসকীয় হওক বা বিৰোধী দলে হওক, তো এইখিনি ক্ষেত্ৰত জনাইছে কংগ্ৰেছৰ দলৰ প্ৰতি মানুহৰ পুনৰ বিশ্বাস ঘূৰি আহিছে বুলি মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বাইদেৱে এইখিনি জানিবলৈ দিছে বা এইখিনি তেনেদৰে কৈছে নিজৰ দলৰ হৈ। নেক্সটটো খবৰ হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে বাগুৰুম্বা নৃত্য প্ৰশিক্ষণ। যিহেতু এতিয়া 17 জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব আৰু এইবাৰ বিহু আৰু ঝুমুৰৰ পাছত যিহেতু বাগুৰুম্বাৰ ক্ষেত্ৰত সেইখিনি তেনেদৰে বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সেইখিনি এবাৰ পদক্ষেপ লৈছে আৰু এইখিনি ক্ষেত্ৰত এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে বাগুৰুম্বা নৃত্যৰ প্ৰশিক্ষণ আৰু যিহেতু মাজত মাত্ৰ কেইটামান দিন এইখিনি সম্পূৰ্ণ কৰিব লাগিব। নেক্সটটো খবৰ হৈছে ৰজা কোন হয়। ৰজা কোন হয় সেয়া সময়ত দেখা যাব। তো তেনেদৰে কৈছে, যিহেতু অখিল গগৈ ডাঙৰীয়াই নিজে সেইখিনি কৈছিলে যে উজনি অসমত ময়ে ৰজা আৰু কোনো ৰজা হ'ব নোৱাৰে। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক চেলেঞ্জো কৰিছিলে। তো এইখিনি ক্ষেত্ৰত এতিয়া উজনিত যিসকল জনতা আছে তেওঁলোকে জনাইছে, বহু লোকে তেনেদৰে হয়। ৰজা কোন হয় সেয়া সময়ত দেখা যাব। সময়ত দেখা যাব মানে আগন্তুক 26ৰ নিৰ্বাচন আহি আছে। 26ৰ নিৰ্বাচনতে সেইখিনি ফলাফল দিয়াৰ পিছত গম পাব যে ৰজা কোন হয় সেইখিনি সময়তে দেখা যাব বুলি তেনেদৰে মন্তব্য ৰাখিছে উজনি জনতাই। নেক্সটটো খবৰ হৈছে উত্তৰ গুৱাহাটীৰ ৰংমহল সংসদ ন্যায়িক আদালতত চৌহদত আধাৰশিলা। তো আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকে, কাৰ্যসূচীত অংশগ্ৰহণ কৰে তেনেদৰে। তো উত্তৰ গুৱাহাটীৰ ৰংমহলত সংসদ ন্যায়িক আদালতত চৌহদৰ আজি আধাৰশিলা তেনেদৰে সেইখিনি কৰা দেখা গৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে আজি উপস্থিত থাকে। নেক্সটটো খবৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুটা ঢেকীয়াপতীয়া বাঘৰ মানে কি হয় যুঁজৰ মানে সেইখিনি দৃশ্য তেনেদৰে বন্দী হয় কেমেৰাত।
তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ দৃশ্য সেইখিনি এটা যুদ্ধ কৰা দেখা যায়, তেওঁলোকে যুঁজা দেখা যায় আৰু সেইখিনি কেমেৰাত বন্দী হোৱা সেইখিনি পৰিলক্ষিত হয় দেখা যায় তেনেদৰে। নেক্সট খবৰ হৈছে বিজেপিৰ কেইবাগৰাকী বিধায়কে ৰাইজৰ দলত যোগদান কৰিব। তো এতিয়া এনেকুৱা ধৰণৰ হৈ আছে, আজি যদি কংগ্ৰেছত কোনোবাই যোগদান কৰিছে, আকৌ কংগ্ৰেছৰ কোনোবাই আকৌ বিজেপি যোগদান কৰিছে, বিজেপিৰ পৰা আকৌ তেনেদৰে সেইখিনি ৰাইজৰ দলতটো এনেকুৱা ধৰণৰ। আৰু এইখিনি ক্ষেত্ৰত মন্তব্য আগবঢ়াইছে অখিল গগৈ ডাঙৰীয়া, শিৱসাগৰ সমষ্টিৰ বৰ্তমান বিধায়ক। তেওঁ জনাইছে যে বিজেপিৰ কেইবাগৰাকী বিধায়কে ৰাইজৰ দলত যোগদান কৰিব। তো আগন্তুক সময়ত সকলোখিনি গম পোৱা যাব কি হয় কেনেদৰে হয়। এতিয়া কিন্তু নিৰ্বাচন যিহেতু চমু চাপিছে, সেইবাবে সেইখিনি নিজ নিজ দলৰ হৈ তেনেদৰে কাম কৰাৰ ক্ষেত্ৰত সকলো এতিয়া ব্যাপক সেইখিনি প্ৰস্তুতি তেনেদৰে চলি আছে। নেক্সট খবৰ হৈছে মইতো চুমা বাবা হয়। তো এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াক যিহেতু চুমা বাবা বুলি কোৱা হয়, আৰু এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই জনাইছে যে মইতো চুমা বাবা হয়। আৰু মানুহক যদি মৰম চেনেহ এইখিনি কৰাটো বুজি নাপায় যে কেনেদৰে ৰাইজৰ মাজত তেনেদৰে সেই মানুহৰ সাধাৰণ জনসাধাৰণক তেনেদৰে মৰম কৰিব লাগে কি কথা। তো সেইখিনি যদি তেনেদৰে ল'ব বিচাৰে বা মোক যদি চুমা বাবা কয়, তেনেহ'লে তেনেদৰে কি তেওঁলোকে থিংকিঙত কৈছে তেওঁলোকেহে জানিব সেইখিনি, কিন্তু মই হয় এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই। নেক্সট খবৰ হৈছে এখন নতুন বৰ অসমৰ সপোন দেখিছোঁ। তো এইখিনি ক্ষেত্ৰত জনাইছে এখন নতুন বৰ অসমৰ সপোন দেখিছোঁ, নতুনকৈ সপোন দেখি সেইখিনি বৰ অসমখন ভেটি গঢ়ি দিয়াৰ বাবে সেইখিনি চেষ্টা কৰিম, বা এইখিনি ক্ষেত্ৰত জনাইছে যে হয় গৌৰৱ গগৈ ডাঙৰীয়াই, সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে জনাইছে এখন নতুন বৰ অসমৰ সপোন দেখিছোঁ বুলি তেনেদৰে তেওঁ জনাইছে। নেক্সট খবৰ হৈছে কংগ্ৰেছত যোগদান মনোজ কুমাৰ মহন্তৰ। তো মনোজ কুমাৰ মহন্তই সেইখিনি কংগ্ৰেছত যোগদান তেনেদৰে সেইখিনি তেওঁলোকে কৰিছে। নেক্সট খবৰ হৈছে গীতিকাৰ এলি আহমেদৰ অসুস্থ। তো গীতিকাৰ এলি আহমেদ অসুস্থ, তেনেদৰে সেইখিনি তেওঁ অসুস্থ হৈ পৰিছে হঠাতে। নেক্সট খবৰ হৈছে ডিমৌত বিবাহ যাত্ৰী 5খনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত। তো এতিয়া এনেকুৱা ধৰণৰ হৈছে ঘন কুঁৱলী হওক বা ঠাণ্ডাৰ বাবে হওক বা এতিয়া এনেকুৱা ধৰণৰ ৰাস্তাবিলাক যিমানে হেৰি হৈ গৈছে, আপোনালোকৰ ভাল হৈ গৈছে, উন্নত হৈ গৈছে, দিনে দিনে গাড়ী তেনেদৰে বৃদ্ধি হৈ গৈছে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া আৰু হওঁ বুলিতো সেইবিলাক নহয়, কিন্তু সাৱধান হ'ব হ'ল, সাৱধান হ'ব আপোনালোকে। ঠাণ্ডাত কুঁৱলী বহুত বেছি পৰে বা এনেকুৱা ধৰণৰ গাড়ী মটৰবিলাকো বহুত বেছি হৈছে, যান জঁট হয় তেনেকুৱা ধৰণৰ। তো এতিয়া ডিমৌত বিবাহ যাত্ৰী 5খনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত তেনেদৰে হোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে অজিত কুমাৰ ভূঞা অজাপত যোগদান কৰা সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অজিত কুমাৰ ভূঞা অজাপত যোগদান কৰা সন্দৰ্ভত। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অখিল গগৈ মুকলি প্ৰত্যাহ্বান। তো সেইখিনি এতিয়া চলি আছে, অখিল গগৈ বনাম মুখ্যমন্ত্ৰী মহোদয়, তেনেদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো তেনেদৰে অখিল গগৈ ডাঙৰীয়া এফালে যদি কয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেনেদৰে আকৌ আনফালে সেইখিনি কয়। তো এইখিনি যুদ্ধ চলিয়ে আছে। নেক্সট খবৰ হৈছে হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি কোৱা গৌৰৱ গগৈ প্ৰত্যুত্তৰ। তো হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইখিনি প্ৰশ্ন কৰিছিলে, তো গৌৰৱ গগৈ প্ৰত্যুত্তৰ মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱা। তো জয়ন্ত মল্লৱ বৰুৱাই প্ৰত্যুত্তৰ সেইখিনি দিছে, আজি দেখা গৈছে তেনেদৰে দিয়া। তো অতি সোনকালে আত্মনিৰ্ভৰশীল আঁচনিও টকা দিবলৈ গৈ আছে। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনালে বিহু পিছৰ পৰা সেইখিনি সকলোখিনি জিলাই জিলাই কেনেদৰে কাৰ্যসূচী কৰিব পাৰি এইখিনি ক্ষেত্ৰত এটি আপডেট সেইখিনি দিলে চমুকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে এটিকলি দুটিপাত, আৰু এই এটিকলি দুটিপাত আঁচনিৰ জৰিয়তে চাহ শ্ৰমিকসকলে লাভ কৰিব, তেওঁলোকে সেইখিনি তেওঁলোকক দিয়া হ'ব টকা। নেক্সট খবৰ হৈছে PM কিষাণ। PM কিষাণৰ ক্ষেত্ৰত যদি আপোনালোকে অতি সোনকালে এইখিনি PM কৃষক পঞ্জীয়ন কৰা নাই, অতি সোনকালে আপোনালোকে কৰি ল'ব, তেতিয়া আপোনালোকৰ 22 নম্বৰ কিস্তি পাবলৈ সক্ষম হ'ব, আৰু এইখিনি কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ এটা খবৰ। নেক্সট খবৰ হৈছে উদ্যমিতা আঁচনি চেক বিতৰণ। উদ্যমিতা আঁচনি চেক বিতৰণ সেইখিনি কাৰ্যসূচী চলি আছে, আগন্তুক সময়তো চলিব, জানুৱাৰীত এইখিনি সমাপ্ত হোৱাৰ দিশে আগবাঢ়িছে। তো আজি ভিডিঅ'টোত এইখিনি আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ কাৰণে আজিলৈ বাই।